প্ৰত্যাহ্বান জনাইছোঁ যেহেতু আপোনাৰ ঘৰত CCTV কেমেৰা নিশ্চিতভাৱে থাকিব গতিকে আপুনি মোৰ লগত পতা কথাখিনি ৰাজহুৱা কৰক আপোনাৰ যদি সৎসাহস আছে মই যদি আপোনাৰ তাত দক্ষিণা বিচাৰি গৈছিলোঁ তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত থকা CCTV ফুটেজ আপুনি মোক আপুনি ৰাজহুৱা কৰক নমস্কাৰ মই ঋতুৰাজ বৰা যোৰহাটৰ এজন সাধাৰণ সাংবাদিক আজি আচলতে মোৰ লগত এটা নহ'বলগীয়া অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল আজি পুৱাৰ ভাগত মই ঘৰৰ পৰা টাউনলৈ চোলাধৰা হৈ গৈ থাকোঁতে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী ঘৰ পাৰ হ'বলৈ যাওঁতে শান্তনু দাই গেটৰ মুখতে ফোনত কথা পাতি আছিলে আৰু মোক দেখি ঋতুৰাজ এইফালে আহা তোমাৰ লগত এটা কথা আছে বুলি ঘৰৰ ভিতৰলৈ মাতি দিলে আৰু জোতাযোৰ খুলি মই তেওঁ জাষ্ট বাৰান্দাত বহিছিলোঁৱে তেতিয়া তেওঁ মোক বিভিন্ন ধৰণে অকথ্য গালি গালাজ পাৰিলে তেওঁ মোক এনেধৰণে ক'লে যে তোমালোকৰ চেনেলত এই 2026 বিধানসভা নিৰ্বাচনত এবাৰো তোমালোকে মোৰ নাম নল'লা তুমি ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ দৰে এটা ফটুৱা নেতাৰ তুমি নাম ল'লা তুমি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নাম ল'লা তুমি কংগ্ৰেছৰ নেতাৰ বাতৰি কৰিলা কিন্তু তোমালোকৰ চেনেলে এবাৰো মোৰ নাম নল'লে তুমি কিহৰ বোলে সাংবাদিক তুমি মই 31-32 বছৰ সাংবাদিকতাৰ অভিজ্ঞতা আছে হালধীয়া সাংবাদিক হ'বলৈ আহিছে তোমালোকৰ ৰাস্তাটো মই দিছিলোঁ তথাপিতো তোমালোকৰ কোনো কৃতজ্ঞতা নাই তোমালোকে মোৰ হৈ এটা বাতৰি নকৰিলা তেতিয়া মই শান্তনু দাক ক'লোঁ যে শান্তনু দা তেনেকুৱা কথা নহয় মই আপোনাৰ বহুবাৰ বাতৰি কৰিছোঁ গতিকে আপুনি মোক দম নিদিব কাৰণ আপোনাৰ সূত্ৰলম্বিবতেতো আমি বাতৰি নকৰোঁ তেতিয়া তুমি মোৰ ঘৰৰ চৌহদত আছা কিন্তু মই ওলাই আহি জোতাযোৰ পিন্ধি আছিলোঁ তুমি মোৰ ঘৰৰ চৌহদত আছা তোমাক মই ইচ্ছা কৰিলে ঘুচিয়াই নাক ভাঙি দিব পাৰোঁ তুমি কি বুলি ভাবিছা তাৰপিছত মই জোতাযোৰ পিন্ধি থাকোঁতে তেওঁ মোক এখন ফটো মাৰিলে ফটো মাৰি কৈছে 70টা কৰিলে অপেন কৰিবা বোলে তেতিয়া গম পাবা মই যোৰহাটৰ কোন হয় এনেকুৱা ধৰণৰ আচলতে ভয় ভাবুকি দিলে এতিয়া তেওঁ তাৰপিছত মোৰ যিহেতু মই জোতাযোৰ পিন্ধি থাকোঁতে এখন ফটো মাৰিছিলে তেওঁ বাৰান্দাত সেই ফটোখন দি এতিয়া সামাজিক মাধ্যমত দিছে যে মই তেওঁ তাত দক্ষিণা বিচাৰি গ'লোঁ এতিয়া মই শান্তনু পূজাৰী ডাঙৰীয়াক আপোনাক মই চেলেঞ্জ কৰিছোঁ প্ৰত্যাহ্বান জনাইছোঁ যিহেতু আপোনাৰ ঘৰত CCTV কেমেৰা নিশ্চিতভাৱে থাকিব গতিকে আপুনি মোৰ লগত পতা কথাখিনি ৰাজহুৱা কৰক আপোনাৰ যদি সৎসাহস আছে মই যদি আপোনাৰ তাত দক্ষিণা বিচাৰি গৈছিলোঁ তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত থকা CCTV ফুটেজ আপুনি মোক আপুনি ৰাজহুৱা কৰক তেতিয়া আচলতে প্ৰকৃত সত্যটো ৰাইজে গম পাব এনেধৰণে বিনা কাৰণত কাৰোবাক আপুনি কথা নাই বতৰা নাই আপোনাৰ কিবা উলহৰ খং ভগাধাৰীত জাৰিব আৰু আমি মনে মনে সহ্য কৰি থাকিম ইয়াক কেতিয়াও সহ্য সম্ভৱ নহয় কাৰণ আমি সাংবাদিকতা কৰিছোঁ সততাৰে কৰিছোঁ সাংবাদিকতা শিকি আছোঁ আপুনি 31-32 বছৰ সাংবাদিকতা কৰি সাংবাদিকক অভব্য আচৰণ কৰিবলৈ শিকিলে আৰু এগৰাকী ৰাজনৈতিক যোৰহাট বিজেপিৰ সভাপতিৰ দৰে আসন অলংকৃত কৰি থকাৰ পিছত আপুনি এগৰাকী সাংবাদিকক দম দিব ভাবুকি দিব আৰু আপোনাৰ এয়াই প্ৰথম ঘটনা নহয় বিভিন্ন সময়ত এনেকৈ আপুনি ভয় ভাবুকি দম দি সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে এইখিনি কথা মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ সেইখিনি প্ৰমাণ হ'ব আপোনাক মই পুনৰবাৰ চেলেঞ্জ কৰিছোঁ যদি এইখিনি আপুনি যদি মই কোৱা কথাখিনি মিছা হয় আপোনাৰ ঘৰত থকা CCTV কেমেৰা নিশ্চিতভাৱে থাকিব এই কথাখিনি ৰাজহুৱা কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ ধন্যবাদ